হাই এভৰিৱান, আজি মই আপোনালোকৰ মাজলৈ ঘৰতে সহজতে বনাব পৰা ৰসগোল্লাৰ ৰেচিপি এটা লৈ আহিছোঁ। তাৰ কাৰণে আপোনালোকে গেছত গাখীৰখিনি বহাই দিব। তাৰপিছত গাখীৰখিনি উতল অহাত এনেকৈ নেমুৰ ৰস অকণমান বনাই ল'ব আৰু গাখীৰখিনি উতল অহাত নেমুৰ ৰসখিনি গাখীৰৰ ওপৰত এনেদৰে ঢালি দিব। তাৰপিছত আপোনালোকে চাব, এখন কোৰাচেৰে গাখীৰখিনি ভালদৰে লৰাই দিব। দেখিছেনে, গাখীৰখিনি ধুনীয়াকৈ ফাটি উঠিছে। এনেকৈ এখন কোৰাচেৰে ভালদৰে গাখীৰখিনি এবাৰ লৰাই দিব। গাখীৰখিনি ভালদৰে ফাটি উঠাত আপোনালোকে গেছটো অফ কৰি দিব। এতিয়া আপোনালোকে গাখীৰখিনি এখন বগা কাপোৰত গাখীৰখিনি নমাই ল'ব। তাৰপিছত গাখীৰখিনি আপোনালোকে পানীৰ পৰা উঠাই ল'ব। চাব যাতে গাখীৰখিনি পানীত বেছি সময় নাথাকে, তেতিয়াহ'লে আপোনালোকৰ গোল্লাকেইটা ভাল নহ'ব আৰু ফাটি যাব। এতিয়া আপোনালোকে ভালদৰে গাখীৰখিনি পৰা টিপি পানীখিনি ভালদৰে উলিয়াই দিব, যাতে গাখীৰখিনিত অকণমানো পানী ৰৈ নাযায়। এয়া দেখিছেনে, গাখীৰখিনিৰ পৰা পানীখিনি ভালদৰে উলিয়াই দিব। এতিয়া এখন প্লেটত গাখীৰখিনি ভালদৰে উলিয়াই ল'ব। তাৰপিছত আপোনালোকে গাখীৰখিনি ভালদৰে মঠিব। আটা যেনেকৈ মঠে সেনেকৈ গাখীৰখিনি মঠিব। তেতিয়াহ'লে আপোনালোকৰ গোল্লাকেইটা ছফ্ট হ'ব আৰু ফাটি নুঠে। এতিয়া মই দেখুওৱাৰ ধৰণেৰে আপোনালোকে হাতেৰে এনেকৈ হাতৰ তলুৱাৰে ভালদৰে গাখীৰখিনি মঠিব, যাতে গোল্লাকেইটা ছফ্ট আৰু ধুনীয়া হয়। এতিয়া এটা এটাকৈ সৰুকৈ আপোনালোকে গাখীৰখিনি লাড়ু বনাব। মই দেখুওৱাৰ ধৰণেৰে হাতৰ তলুৱাৰে এনেকৈ ভালদৰে লাড়ুকেইটা বনাব। চাব যাতে লাড়ুকেইটা ফাটি নাযায়। ফাটি গ'লে আপোনালোকৰ গোল্লাকেইটা ভাল নহ'ব। এনেকৈ মই দেখুওৱাৰ ধৰণে বনাব লাড়ুকেইটা, আৰু চাব যাতে ধুনীয়া হয়। এনেকৈ মই গোটেইকেইটা লাড়ু বনাই ল'লোঁ। মই দেখুওৱাৰ ধৰণেৰে আপোনালোকে গোটেইকেইটা লাড়ু এনেকৈ বনাই লওঁ ভালদৰে। এতিয়া গেছটো জ্বলাই ইয়াত কেৰাহীত গাখীৰ লোৱাৰ জোখেৰে একাপ মই চেনি লৈছোঁ। আপোনালোকেও এনেকৈ গাখীৰৰ জোখেৰে চেনিটো ল'ব। তাৰপিছত ইয়াত সৰহকৈ পানী দিব। চাব যাতে পানীটো অকণমান বেছি হয়, তেতিয়াহ'লে গোল্লাকেইটা ভাল হ'ব। চাব যাতে পানীটো গোল্লাৰ ওপৰেৰে যায়, তেতিয়াহ'লে গোল্লাকেইটা ছফ্ট আৰু ধুনীয়া হ'ব। এনেকৈ কোৰাচেৰে পানীখিনি অকণমান লৰাই দিব, তেতিয়াহ'লে চেনিখিনি ভালদৰে গলি যাব। পানীখিনি ভালদৰে উতল অহালৈকে ৰখি থাকিব। এয়া দেখিছেনে, পানীখিনি ভালদৰে উতলি উঠিছে। এতিয়া আপোনালোকে গোল্লাকেইটা ইয়াত দিব পৰা হৈছে। ভালদৰে উতল অহাৰ পিছত গোল্লাকেইটা এনেকৈ এটা এটাকৈ আপোনালোকে মই দেখুওৱাৰ ধৰণেৰে গোল্লাকেইটা চেনি পানীখিনিৰ ওপৰত দি দিব। চাব যাতে গেছটো আপোনালোকৰ হাই ফ্লেমত থাকে, তেতিয়াহ'লে গোল্লাকেইটা ভালদৰে ফুলি উঠিব আৰু ছফ্ট হ'ব। এয়া দেখিছেনে, গোল্লাকেইটা ভালদৰে উতলি আছে। এয়া দেখিছেনে, গোল্লাকেইটাৰ পৰা চেনি পানী অকণমান কমি আহিছে। তাৰমানে আমাৰ গোল্লাকেইটা নুমুৱা পৰা হৈ গৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিলোঁ। এতিয়া মই গোল্লাকেইটা আপোনালোকক পৰিৱেশন কৰি দেখুৱাই দিম। চাবচোন আপোনালোকে। চাওকচোন কি ধুনীয়া ছফ্ট হৈছে। এতিয়া মই আপোনালোকক এটা গোল্লা ভাঙি দেখুৱাই দিম। এয়া চাওকচোন কি ধুনীয়া ছফ্ট হৈছে। আপোনালোকেও এনেকৈ ঘৰতে সহজতে বনাই খাব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।